মেঘালয় আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তিনিটা চোৰক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰিফুল শেখ তাইজুদ্দিন শেখ আৰু দিলৱাৰ্ড মাৰাক ২৭ জুলাইত মৰিগাঁওস্থিত এম বজাৰ নামৰ এটা শ্বপিং মলত সংঘটিত কৰিছিল চুৰিকাণ্ড ৰদেৰে ভাঙি উঠাই লৈ গৈছিল শ্বপিং মলটোৰ লকাৰ ইয়াৰ পিছতে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছিল মৰিগাঁও আৰক্ষীয়ে অৱশেষত গুৱাহাটীৰ পৰা চুৰিকাণ্ডত ব্যৱহৃত এখন বাহন উদ্ধাৰ কৰাৰ লগতে আৰিফুল শেখ আৰু তাইজুদ্দিন শেখৰ নামৰ পিতা পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দুই পিতা পুত্ৰৰ ভাষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেঘালয়ৰ দিলৱাৰ্ড মাৰাক নামৰ আনটো চোৰক ধুবুৰীৰ আৰিফুল শেখ তাইজুদ্দিন শেখ আৰু মেঘালয়ৰ দিলৱাৰ্ড মাৰাকে শিলচৰত মিস্ত্ৰীৰ কাম কৰিবলৈ গৈ একগোট হৈ সংঘটিত কৰিছিল এই ঘটনাটো গুৱাহাটীৰ এটা সেল্ফ ড্ৰাইভিং এজেন্সিৰ পৰা গাড়ী লৈ অসমৰ বিভিন্ন স্থানৰ শ্বপিং মলসমূহত সংঘটিত কৰি আহিছিল চুৰিকাণ্ড মৰিগাঁৱৰ এম বজাৰ শ্বপিং মলত চুৰিকাণ্ড সংঘটিত কৰাৰ পিছতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল এই সমগ্ৰ তথ্য চুৰকেইটাৰ পৰা আৰক্ষীয়ে এখন টাটা নেক্সন গাড়ীৰ লগতে শ্বপিং মলটোৰ লকাৰ আৰু বহু নতুন কাপোৰ জব্দ কৰিছে ২৮ জুলাইত এম বজাৰৰ যিগৰাকী মেনেজাৰ আছিলে তেওঁ ৰিপৰ্ট কৰিলে থানাত যে ২৭ তাৰিখে ৰাতি তেওঁলোকৰ এম বজাৰৰ ভিতৰত সোমাই পেলাই তেওঁলোকৰ যিটো কেছ বক্স এইবিলাক ভাঙি পেলাই তাৰ পৰা ১ লাখতকৈ অধিক টকা লৈ গৈছে বুলি এটা মই ৰিপৰ্ট দিলে আৰু সেইমতে আমাৰ অচি মৰিগাঁও আৰু টিমে গোটেইখিনি তথ্য পাতি চাই পেলাই আমি তাত যিখিনি চিচি ফুটেজ আছিলে এইবিলাক আমি কালেক্ট কৰিলোঁ আৰু তাত দেখিলোঁ যে তাত দুজন মানুহ ভিতৰত সোমাই পেলাই বিভিন্ন ধৰণৰ আইটেমছ লৈ পেলাই লোহাৰ ৰড চড এইবিলাক লৈ পেলাই কেছ বক্সটো ভাঙি পেলাই তাৰ গোটেই কেছ বক্সটো উঠাই লৈ গৈছে ত' সেইখিনি আমি এনালাইচিছ কৰি থাকোঁতেই আমি বাকী যিখিনি আমাৰ মোবাইলৰ যিখিনি মানে কথা লোকেশ্যনবিলাক আমি চালোঁ সেই সময়ত কি আছিলে মানে এনালাইচিছ কৰিলোঁ আমি তাৰপিছত দেখিলোঁ যে তাত এখন গাড়ী আমি লক্ষ্য কৰিলোঁ